নমস্কাৰ, আজি আমি আলোচনা কৰিম LP আৰু UP টেটৰ ৫৫৫০টা পদ আৰু ৪৫০০ পদত কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ তেওঁলোকৰ আশা আৰু সম্ভাৱনা সম্পৰ্কত। এই সম্পৰ্কত আমি বহুকেইটা ভিডিঅ' ইতিমধ্যে আপোনালোকলৈ আগবঢ়াই দিছোঁ, জিলাভিত্তিক বিশ্লেষণো দিছোঁ আৰু আমি বহুকেইটা পোল আপোনালোকৰ পৰা লৈছোঁ আৰু তাৰ কিছু তথ্য আমি ব্যৱহাৰ কৰিম। ৫৫০০ৰ ক্ষেত্ৰত চিটুৱেশ্যনটো কিছু বেলেগ, ৫৫৫০টা ক্ষেত্ৰত আৰু ৪৫০০ৰ ক্ষেত্ৰতো পৰিৱেশ পৰিস্থিতিটো এতিয়া অলপ বেলেগ। সামগ্ৰিকভাৱে প্ৰথমতে আমি কিছু কথা ক'ব বিচাৰোঁ যে LPৰ ক্ষেত্ৰত প্ৰাৰ্থীসকল এটা এডভান্টেজ পজিশ্যনত আছে, বিশেষতঃ ৫৫৫০টা পদৰ ক্ষেত্ৰত। সেই সময়ত CTET-ত বেছি নম্বৰ থকা বা NISৰ প্ৰাৰ্থীসকল অন্তৰ্ভুক্তি হোৱাৰ পিছত তেওঁলোকৰো বহুত বেছি নম্বৰ থকা বা জেনেৰেল টেট পাছ কৰা প্ৰাৰ্থীসকলৰ তেওঁলোকৰ সিমান হাই স্কৰিং প্ৰাৰ্থী কম আছে। কিন্তু ৫৫৫০টা পদৰ পিছত যি ৪৫০০ পদৰ অনলাইন আবেদন হ'ল, সেই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ এখন বিপৰীত ছবি আমি দেখিবলৈ পাওঁ। প্ৰায়খিনি কম নম্বৰ থকা প্ৰাৰ্থীয়ে তেওঁলোকে CTET-ৰ যোগেদি নিজৰ নম্বৰ বৃদ্ধি কৰিলে, যিহেতু CTET-ক মান্যতা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও নতুনকৈ CTET কোৱালিফাইড DLED পাছ বা BEd পাছ প্ৰাৰ্থীসকল আহিল। প্ৰতি বছৰে বহু বা হাজাৰৰ ঘৰত প্ৰাৰ্থীয়ে তেওঁলোকে BEd বা DLED পাছ কৰি ওলায়। গতিকে ৪৫০০ ক্ষেত্ৰত পৰিস্থিতিটো হ'ল, তাত আৰু এটা ডিছএডভান্টেজ হ'ল কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত যে জিলাভিত্তিক পোষ্টসমূহ কম আছে। সকলো কেটেগৰী প্ৰায় সমান আছে, কিন্তু জিলাভিত্তিক পোষ্টবিলাক কম আছে। ধৰি লওক আনৰিজাৰ্ভত এতিয়া বৰপেটা জিলাত ৪৫০০ত 28টা পোষ্ট আছে, কিন্তু ঠিক একেদৰে যদি ৫৫৫০টা পদৰ ক্ষেত্ৰত চাই আপোনালোকে 100+ বা 200+তো বহুকেইখন জিলাত আছিলে, আনৰিজাৰ্ভৰ ক্ষেত্ৰতে হওক, OBC MOBCৰ ক্ষেত্ৰতে হওক। কিন্তু এতিয়া ৪৫০০ৰ ক্ষেত্ৰত 100+তে এখন জিলাতো নাই। আনৰিজাৰ্ভেই হওক, OBC MOBC হওক বা SC ST ক্ষেত্ৰতে হওক, বা বহু ডিষ্ট্ৰিক্টত 20টা 10টা 15টা 10টা এনেদৰেহে আছে আনৰিজাৰ্ভ আৰু OBC MOBCৰ ক্ষেত্ৰত। গতিকে টাফ কণ্টেষ্ট এটা হ'ব। কিন্তু যদি আমি চাওঁ ৫৫৫০টা পদৰ ক্ষেত্ৰত, তাত আমি দেখা পাম কেইবাখনো জিলা 200+ত আছে আনৰিজাৰ্ভ কেটেগৰীত, আৰু OBC MOBCৰ ক্ষেত্ৰতো তেনেদৰে 150, 100 এনেধৰণৰ বহুকেইখন জিলা আছে। অৰ্থাৎ পোষ্ট বেছি হোৱাৰ লগে লগে তাত যথেষ্টখিনি কম্পিটিশ্যনটো কমি যায়, আৰু সেই সময়ত বিশেষতঃ 2-3টা তাৰ আগতে নিযুক্তি হৈ গৈছে, যাৰ ফলত সেই নিযুক্তিসমূহত হাই স্কৰিং যিসকল প্ৰাৰ্থী ইতিমধ্যে পাইছে। আৰু দ্বিতীয়তে এইবাৰ কিছু ক্ষেত্ৰত এডভান্টেজত থাকিব দুইটা, ৫৫৫০টাই হওক বা ৪৫০০ৰ ক্ষেত্ৰতে, যে কণ্টেক্সুৱেল টিচাৰসকলক SRD যোগেদি, স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ যোগেদি যি নিয়মীয়াকৰণ কৰা হ'ল, সেইটো এটা এডভান্টেজত থাকিব। আৰু তেওঁলোকৰ যিটো এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত মিউচুৱেল ট্ৰেন্সফাৰ বা ছিংগুল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো কিছু সুবিধা দিছে। গতিকে ইমানখিনি সুবিধা চৰকাৰে দিয়াৰ পিছত তেওঁলোক পুনৰ ফ্ৰেছ হিচাপত আকৌ নিয়মীয়া পোষ্টত নাহিব। আৰু LPত যিসকল ইতিমধ্যে ৰেগুলাৰ হৈছে, তেওঁলোকে LPত আবেদনেই কৰিব নোৱাৰিব। ঠিক একেদৰে MEত যিসকল ৰেগুলাৰ হৈছে, তেওঁলোকে আকৌ আবেদন কৰিব নোৱাৰিব। তেনেকুৱা বিশেষ এডভাৰটাইজত উল্লেখ কৰা হৈ গৈছে। গতিকে পূৰ্বৰ তুলনাত কিছু তাত যিটো একেখিনি মানুহে আবেদন কৰি থকাৰ যিটো প্ৰৱণতা বা শিক্ষকতা কৰি থকা প্ৰাৰ্থী পুনৰ আবেদন কৰি থকাৰ প্ৰৱণতাটো বহু পৰিমাণে কমি যাব। আৰু NISৰ ক্ষেত্ৰতো এতিয়া অন্তৰ্ভুক্তি হোৱাৰ পিছত ৫৫৫০টা পদৰ ক্ষেত্ৰত বহুত বেছি কাট অফ বাঢ়ি যাব বুলি বহুতে ক'ব বিচাৰে, কিন্তু দেখা যায় যে NISৰ ক্ষেত্ৰত প্ৰাৰ্থীখিনি যথেষ্ট, তেওঁলোক আপোনালোকে জানে যে 17 চনলৈকে যিখিনিয়ে কৰিছিলে, গতিকে তাৰ পৰা যে প্ৰায় 8 বছৰ 7 বছৰ হ'ল, সেই সময়ত যিসকলৰ ভাল নম্বৰ আছিলে তেওঁলোকে ইতিমধ্যেই কণ্টেক্সুৱেলতে হওক বা নিয়মত পাইছে। যিসকল প্ৰাৰ্থী তেওঁলোকৰ একাডেমিক্সত নম্বৰ কম আছিল, টেটত ভাল নম্বৰ থকা স্বত্বেও, বা টেটত তেওঁলোকৰ নম্বৰ কম আছিল, একাডেমিক্সত বেছি আছিল, তেনে প্ৰাৰ্থীখিনি তেওঁলোক থাকি গৈছিল। গতিকে তেওঁলোকো আবেদন কৰিছে। NISৰ পৰা DLED কৰা বহুখিনি আছে বাৰু, তথাপিতো তেওঁলোক কিন্তু ইমান হাই স্কৰিং নহয়। অৰ্থাৎ ভাল নম্বৰ পোৱা প্ৰাৰ্থী আছে, তথাপিতো বৰ্তমানৰ তুলনাত CTETৰ যেনেদৰে 120, 125 বা 115, 110, 100 তেনেকুৱা ধৰণৰ প্ৰাৰ্থীৰ সংখ্যা NISৰ ক্ষেত্ৰত নিযুক্তি নোপোৱাকৈ থাকি যোৱা খুব কম প্ৰাৰ্থীহে আছে, কিন্তু কম প্ৰাৰ্থীহে আছে। গতিকে তেওঁলোকৰ পৰা ধৰি লওক ±1-2 ইমানটো হয়তো প্ৰত্যেকখন জিলাত হ'ব পাৰে, কোনোবাখনত হয়তো 1.5 ইমানটোলৈকে প্ৰভাৱ হ'বগৈ পাৰে তেওঁলোকৰ অন্তৰ্ভুক্তিৰ পিছত। গতিকে বহুত বেছি প্ৰভাৱ পেলাব বুলিও আমি ক'ব নোৱাৰোঁ NISৰখিনিয়ে। তথাপিতো সকলো এটা অন্তৰ্ভুক্তি হোৱাৰ ফলত এতিয়া আৰু নিযুক্তিৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব।
যিহেতু বহু দীঘলীয়া আইনী যুঁজ হৈছে আৰু এতিয়া দ্বিতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাৰণেও নটিফিকেশ্যন প্ৰকাশ পাইছে। এতিয়া আশা কৰা গৈছে যে যি ADR ক্ষেত্ৰত যি বা অন্যান্য ধৰণৰ GTPGT নিযুক্তি হ'ব, একেলগতে সেই 5,550টা পদৰ নিযুক্তি হ'ব। 4,500 পদৰ ক্ষেত্ৰত কেতিয়ালৈ নিযুক্তি দিব নিৰ্দিষ্ট সময়সীমা কিন্তু এতিয়ালৈকে কোৱা নাই, বা তাৰ সেইখিনি কেৱল আবেদনটোহে হৈ আছে, ভেৰিফিকেশ্যনখিনি হোৱা নাই। গতিকে শিক্ষা বিভাগীয় মন্ত্ৰী বা মুখ্যমন্ত্ৰী মহোদয়ে নোকোৱালৈকে আমি ক'ব নোৱাৰোঁ। এতিয়া কথা হ'ল, যিসকল প্ৰাৰ্থী কম নম্বৰ, বিশেষতঃ টেটত যিসকলৰ কম নম্বৰ আছে, আৰু নতুন পদ্ধতি মতে যিহেতু একাডেমিক্সত ধৰি লওক আপোনাৰ প্ৰফেশ্যনেলি হওক বা একাডেমিক কোৱালিফিকেশ্যনত মাত্ৰ 5% থাকে, সি আৰু বাকী 85% বা 80% সেইখিনিয়ে কিন্তু 80%টো টেটৰ মাৰ্কে বহুত প্ৰভাৱ বিস্তাৰ কৰে, যাৰ ফলত টেটত যিসকল কম নম্বৰ থকা প্ৰাৰ্থী তেওঁলোক যথেষ্ট প্ৰেছাৰত থাকে যে তেওঁলোক কি হ'ব। কিন্তু আমি যদি চাওঁ, টেটত কম নম্বৰ থকা সেইসকল প্ৰাৰ্থীও এডভান্টেজত আছে, 4,500 ক্ষেত্ৰতে হওক বা 5,550টা পদৰ ক্ষেত্ৰতে হওক। যিসকলৰ ECA কোৱালিফিকেশ্যন আছে, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিত, তেওঁলোকে 5 নম্বৰ বা 3 নম্বৰ NCC হওক বা কালচাৰেলে হওক যিসকলৰ আছে, তেওঁলোকে সেইটো এটা বোনাছ পইণ্ট হিচাপে পাব। গতিকে 5,500 পদৰ ক্ষেত্ৰতো সেইটো হ'ব। আৰু এইবাৰ দেখিছে বহুখিনি প্ৰাৰ্থীয়ে কিন্তু ভেৰিফিকেশ্যন কৰি গৈছে 5,550টা পদৰ ক্ষেত্ৰত। আৰু গতিকে কম নম্বৰ টেটত থাকিলেও তেওঁলোকক কিন্তু সেই নম্বৰটো এটা বোনাছ পইণ্ট হিচাপে আহিব, আৰু তেওঁলোক মেধা তালিকাত আহি যোৱাৰ প্ৰবল সম্ভাৱনা আহি যায়। ইয়াৰ উপৰিও কিছুমান কেটেগৰীৰ ক্ষেত্ৰত টেটত কম নম্বৰ থাকিলেও তেওঁলোক এডভান্টেজত থাকে, 5,550টা পদৰ ক্ষেত্ৰতে হওক বা 4,500 পদৰ ক্ষেত্ৰতে হওক। যেনে ধৰি লওক ST হিলছৰ ক্ষেত্ৰত যদি আপোনালোকে চায়, বহু অকল এডুকেশ্যন ডিপাৰ্টমেণ্টতে নহয়, অন্যান্য ধৰণৰ ডিপাৰ্টমেণ্টবিলাকতো কিন্তু ST হিলছৰ প্ৰাৰ্থীৰ সংখ্যা একেবাৰে কম। গতিকে ST হিলছৰ কম নম্বৰ থকা প্ৰাৰ্থীও তেওঁলোকৰ সম্ভাৱনা প্ৰবল। এইবাৰ আৰু এটা এডভান্টেজ পজিশ্যনত থাকিব T ট্ৰাইবছৰ ক্ষেত্ৰত। T ট্ৰাইবছৰ কাৰণে যিহেতু সুকীয়াকৈ ৰিজাৰ্ভেশ্যন আছে, গতিকে T ট্ৰাইবছৰ ক্ষেত্ৰত তেওঁলোক এডভান্টেজ পজিশ্যনত আছে বুলি আমি ক'ব পাৰিম। আগতে OBC MOBC তেওঁলোক আছিল, আৰু T টাইপছখিনি সুকীয়া কৰি দিয়াৰ ক্ষেত্ৰত এতিয়া OBC MOBCটো কিছু সংখ্যক কমি গ'ল। গতিকে দুইটা কেটেগৰী কিছু এডভান্টেজলৈ আহিলে। T টাইপছখিনি সুকীয়া কৰি ৰিজাৰ্ভেশ্যন দিয়াৰ ফলত তেওঁলোকৰ চাকৰি পোৱাৰ সম্ভাৱনা বহুত বাঢ়ি গ'ল। T টাইপছৰ যিহেতু আপোনালোকে জানে যে T টাইপছৰ প্ৰাৰ্থী টেট কোৱালিফাইড অন্য কেটেগৰীৰ তুলনাত আনুপাতিকভাৱে কম আছে, বা তেওঁলোক টেট কোৱালিফাইড হ'লেও হাই স্কৰিং প্ৰাৰ্থীৰ সংখ্যা কম। গতিকে T টাইপছৰখিনিও তেওঁলোকে কম নম্বৰ থকা, টেটত কম নম্বৰ থকা বা নতুন পদ্ধতিৰ মতে কম নম্বৰ থকা সকলৰ প্ৰবল সম্ভাৱনা আছে এটা চৰকাৰী চাকৰি পোৱাত, LP ক্ষেত্ৰতে হওক বা আপাৰ প্ৰাইমেৰী ক্ষেত্ৰতে হওক। ইয়াৰ পিছতে আমি আলোচনা কৰিম OBC MOBCৰ ক্ষেত্ৰত। OBC MOBCৰ ক্ষেত্ৰত T টাইপছখিনি ইয়াৰ পৰা যিহেতু আগতে একেলগেই থাকে, গতিকে OBC MOBCৰ ক্ষেত্ৰতো পইণ্টত হ'লেও কিছু কিন্তু প্ৰভাৱ পেলাব T টাইপছখিনি সুকীয়াকৈ ৰিজাৰ্ভেশ্যন দিয়াৰ ফলত। গতিকে OBC MOBCৰ ক্ষেত্ৰত কিছু পইণ্টত হ'লেও, যিটো পৰিস্ফুট নহ'লেও কিছু হ'লেও এডভান্টেজত কিন্তু আহিব। সেই কথাটো বহুতেই মাৰ্ক নকৰে। T টাইপছক সুকীয়াকৈ ৰিজাৰ্ভেশ্যনটো দি দিয়াৰ ফলত OBC MOBCৰ কিছু এডভান্টেজত আহিব। 5,550টা পদৰ ক্ষেত্ৰতো আহিব, আৰু আপোনালোকৰ 4,500 পদৰ ক্ষেত্ৰতো আহিব। আৰু অন্য এটা কথা হ'ল যে উমেনৰ কাৰণে যিটো ৰিজাৰ্ভেশ্যন থাকে, গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰতে হওক বা অন্য কেটেগৰীৰ ক্ষেত্ৰতে উমেন ৰিজাৰ্ভেশ্যনৰ যিটো পদ্ধতি, চৰকাৰী পদ্ধতি মতে উমেন কেটেগৰীৰ কেণ্ডিডেটসকলো তেওঁলোক যদি কম নম্বৰো থাকে, তেওঁলোকৰ যিটো ৰিজাৰ্ভেশ্যনটো থাকে উমেনৰ কাৰণে, যদিও লিষ্টত এনেকৈ পৰিস্ফুটভাৱে উমেন বুলি নাহিবও পাৰে, তথাপিও তেওঁলোকক কিন্তু তেওঁলোকৰ যিটো পাৰ্চেণ্টেজত থাকিব লাগে কেণ্ডিডেট, সেই সকলোখিনি মেৰিটত চাই উমেনৰ ক্ষেত্ৰতো কিছু কম নম্বৰ থাকিলেও তেওঁলোকৰ মেৰিট লিষ্টত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে কম নম্বৰ হ'লেও তেওঁলোক এডভান্টেজত থাকিব। গতিকে কম নম্বৰ থকা প্ৰাৰ্থী কোনসকল আটাইতকৈ বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব? সেইসকল হ'ল আনৰিজাৰ্ভ কেটেগৰীৰ অন্তৰ্ভুক্ত জেনেৰেল কাষ্টৰ যিসকল প্ৰাৰ্থী। তেওঁলোকক টেটত পাছ হ'বৰ কাৰণেও 90 মাৰ্কছ লাগে, আৰু তেওঁলোকৰ ক্ষেত্ৰত কেণ্ডিডেটছৰ তেওঁলোকৰ প্ৰতিযোগিতাটো বেছি, কিয়নো আনৰিজাৰ্ভ কেটেগৰীত URত সকলো কেটেগৰীৰ প্ৰাৰ্থী আহি যায়, যিসকলে 90 বা তাতকৈ বেছি নম্বৰ পাই টেটত কোৱালিফাই কৰে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত কম্পিটিশ্যনটো একদম টপমষ্ট লেভেলত হৈ যায়। গতিকে আনৰিজাৰ্ভৰ প্ৰাৰ্থীসকল যথেষ্ট চিন্তাত থাকিব, যিসকলৰ জাষ্ট তেওঁলোকৰ 90 বা 100ৰ তলত যিসকলে পাইছে তেওঁলোকৰ যথেষ্ট প্ৰেছাৰত থাকিব।
তেওঁলোকৰ নাম মেধা তালিকাত অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰত। গতিকে তেনেকুৱা ধৰণৰ যিসকল প্ৰাৰ্থীৰ ক্ষেত্ৰত যথেষ্ট বেছি কম্পিটিশ্যন থাকিব, তেওঁলোকে নিশ্চয় চিটেটৰ যোগেদি নম্বৰ বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে বা বহুতেই নম্বৰ বৃদ্ধি কৰিছে। আমি সদায় যোগাত্মক দৃষ্টিৰে কথাখিনি কওঁ, আৰু গতিকে বহুতেই কিন্তু তেওঁলোকৰ নম্বৰ বৃদ্ধি কৰিছে। আমি কমেণ্ট ছেকশ্যনত তেওঁলোকে বহুতেই কমেণ্ট কৰে যে আমাৰ নম্বৰ বৃদ্ধি হৈছে। গতিকে যিসকলে 5550টা পদত তেওঁলোকৰ পইণ্টৰ কাৰণে নাপাব, 4500ত তেওঁলোকৰ আশা বাঢ়িব, কিয়নো 4500ত তেওঁলোকে বৰ্ধিত নম্বৰে এপ্লাই কৰিছে। গতিকে আজিৰ এই বিশ্লেষণটোত আমি এই কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ আশা আৰু সম্ভাৱনা সম্পৰ্কত আমি আলোচনা কৰিলোঁ। আৰু জিলাভিত্তিক বিশ্লেষণ আপোনালোকে পৰৱৰ্তী সময়ত কোনকেইখন জিলাৰ বিচাৰে, 5550টা পদৰ ক্ষেত্ৰত বিচাৰে নে 4500ৰ ক্ষেত্ৰত বিচাৰে, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু মিডিয়াম ৱাইজ যদি আছামিজ মিডিয়ামৰ বিচাৰে নে বেংগলী মিডিয়ামৰ বিচাৰে নে আপোনালোকে হিন্দী মিডিয়ামৰ বিচাৰে, সেইখিনি আপোনালোকে কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব আৰু আপোনালোকৰ মতামত ভদ্ৰভাৱে জনাবলৈ